টিলিঙা মন্দিৰ তিনিচুকীয়া জিলাত অৱস্থিত টিলিঙা মন্দিৰৰ কথা আপুনি নিশ্চয় শুনিছে বা টিলিঙা মন্দিৰলৈ আহিছে। তিনিচুকীয়া চহৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ আৰু দুলিয়াজানৰ পৰা প্ৰায় 10 কিলোমিটাৰ দূৰত্বত বৰডুবি নামৰ স্থানত অৱস্থিত এই টিলিঙা মন্দিৰৰ আছে এক ইতিহাস, আছে জনবিশ্বাস। সেই জনবিশ্বাসৰ বাবে এই টিলিঙা মন্দিৰ সম্প্ৰতি শিৱ পূজাৰ পীঠলৈ পৰিণত হৈছে, লগতে পৰ্যটনৰ এক কেন্দ্ৰবিন্দু হৈ পৰিছে। প্ৰাপ্ত তথ্য অনুসৰি এই টিলিঙা মন্দিৰ ঐতিহাসিক কালৰ নহয় যদিও 1965 চনত এই মন্দিৰ নিৰ্মাণ কৰা হৈছিল। উল্লেখ্য যে এজোপা বটগছক কেন্দ্ৰ কৰি এই মন্দিৰটো গঢ় লৈ উঠিছে। যিজোপা বটগছক কেন্দ্ৰ কৰি টিলিঙা মন্দিৰ আছে, সেইজোপা গছৰ তলত 1965 চনৰ কোনো এটা দিনত এজন চাহ শ্ৰমিকে মাটিৰ পৰা ওলাই থকা শিৱলিংগ এটা প্ৰত্যক্ষ কৰে। বনুৱাজনে শিৱলিংগটো দেখা পোৱাৰ লগে লগে এই বিষয়ে চাহ বাগিচা কৰ্তৃপক্ষক অৱগত কৰে। বাগিচা কৰ্তৃপক্ষই সেই স্থানত এটা মন্দিৰ সাজিবৰ বাবে সিদ্ধান্ত লয় আৰু হাতে কামে আগবাঢ়ে। এনেকৈয়ে নিৰ্মাণ কৰা হৈছিল টিলিঙা মন্দিৰ। শিৱ ভক্তসকলে বিশ্বাস কৰে যে এই মন্দিৰত এটা টিলিঙা বা ঘণ্টা দান কৰি ভগৱান শিৱৰ ওপৰত আস্থা ৰাখি যি কামনা কৰে তাৰ নিশ্চিত ফলপ্ৰাপ্তি ঘটে। এই মন্দিৰৰ বৰগছজোপাত ভক্তই টিলিঙা একে উশাহতে বান্ধিলে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি লোকবিশ্বাস আছে। সেয়ে এই মন্দিৰৰ নাম টিলিঙা মন্দিৰ নামেৰে জনাজাত। বৰগছজোপাৰ ডালত ভক্তই টিলিঙা বান্ধে আৰু গছজোপাৰ গুৰিত ৰঙা সূতা একে উশাহতে বান্ধে। প্ৰবাদ আছে যে যি মনোবাঞ্ছালৈ ভক্তই টিলিঙা বান্ধি থৈ আহে, সেই মনোবাঞ্ছা সিদ্ধি হোৱাৰ পাছত পুনৰ সেই মন্দিৰলৈ গৈ সূতা আৰু টিলিঙা হুলুকাই থৈ আহিব লাগে। সম্প্ৰতি গা গছডাল সূতাৰে আৰু ডালবোৰ টিলিঙাৰে নধৰা হৈ পৰিছে। এই জনবিশ্বাসৰ বাবেই এতিয়া দৈনিক টিলিঙা মন্দিৰলৈ অজস্ৰ ভক্তৰ সমাগম হোৱাৰ লগতে আহে বহু পৰ্যটক। অসম চৰকাৰৰ পৰ্যটন বিভাগে যদি মন্দিৰটোৰ সৌন্দৰ্যবৰ্ধনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে, তেন্তে শীঘ্ৰে মন্দিৰটো পৰ্যটনৰ কেন্দ্ৰবিন্দু হৈ পৰিব।